সাগৰজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ তৰফৰ পৰা যে কাছমাৰীৰ চাৰ্কলত যি পোষণ মাহ অনুষ্ঠিত কৰিছে 3টা চাৰ্কল মিলি অনুষ্ঠিত কৰিছে আৰু বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে কি ক'ব? 2024 সেপ্টেম্বৰ মাহটো আমি সাধাৰণতে প্ৰত্যেক বছৰে পোষণ মাহ হিচাপে পালন কৰি আহিছোঁ। এই পোষণ মাহৰ আমাৰ 6টা মূল কাৰ্যসূচী আছে। তাৰে প্ৰথমটো হৈছে আমি তিথি কেম্পৰ জৰিয়তে কিশোৰীসকলৰ মাজত আমাৰ এনিমিয়া দূৰীকৰণ আৰু দ্বিতীয়তে হৈছে বৃদ্ধি নিৰীক্ষণ। শিশুসকলৰ বাবে বিশেষকৈ শিশুসকল যাতে কোনো ক্ষেত্ৰত পিছ পৰি নাথাকে, শিশুসকলৰ বাবে ওজন ঠিকে থাকে। তৃতীয়তে হৈছে তেওঁলোকৰ মাজত যাতে আমি পুষ্টিকৰ খাদ্য যোগান ধৰিব পাৰোঁ। চতুৰ্থতে হৈছে পোষণখিনি সহায় দি আমি শিশুসকলক পুষ্টিকৰ খাদ্য দিবও লাগিব আৰু পঢ়া শুনাতো চকু দিব লাগিব। আৰু 5 নম্বৰ হৈছে উন্নত প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আমি শিক্ষাদান দিয়া। আৰু 6 নম্বৰতে হৈছে আমি একে মাকে নাম অৰ্থাৎ প্ৰত্যেকগৰাকী অংগনবাড়ীয়ে হওক আমি প্ৰত্যেকগৰাকী মানুহে আমি এজোপাকৈ মাৰ নামত গছ পুলি ৰুব লাগে। সেইখিনি আৰু আমাৰ কথা হৈছে কি আমাৰ কিশোৰীসকলৰ যি আমাৰ বহু কিশোৰীয়ে আইৰণৰ অভাৱত 18 বছৰ বয়সত বা 11 বছৰ 18 বছৰ বয়সত কিশোৰসকল বহুত দুৰ্বল হৈ পৰে। তেওঁলোকে হিমোগ্লবিনটো কমি যায়, যাৰ ফলত আমাৰ কিশোৰীসকলৰ মাজত এনিমিয়া সৃষ্টি হয়। এই এনিমিয়া দূৰীকৰণৰ কাৰণে আমাৰ যিবিলাক জনজাগৰণ সৃষ্টি কৰিব লাগে তাৰ ওপৰত ভিত্তি কৰি আমি এই সভাখন পাতিছোঁ। লগতে আমাৰ শিশুসকলক যাতে আমি পুষ্টিকৰ খাদ্য যোগান ধৰিব পাৰোঁ, তেওঁলোকৰ বৃদ্ধি নিৰীক্ষণ হৈ যিহেতু শিশু এটা আজি দেশৰ নাগৰিক, কাইলৈ ভৱিষ্যত দেশৰ ভৱিষ্যত শিশুৱে আমাৰ এই দেশখনৰ উন্নতি সফলতাৰ আগবাঢ়ি যাব লাগে। এইখিনি আৰু সাগৰজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ তৰফৰ পৰা 3টা চাৰ্কল মিলি আজি পোষণ মাহ অনুষ্ঠিত কৰিছে। কাছমাৰী আমাৰ নিজ হাতীছোঁ আজি কাছমাৰী গাঁও পঞ্চায়তত অনুষ্ঠিত কৰিছে, বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে কি ক'ব? আপোনালোকে লক্ষ্য কৰিছে যে আমি পোষণ মাহ আমি পাতিয়ে আছোঁ। বিভিন্ন কাৰ্যসূচী আমি বিভিন্ন সময়ত কৰা হৈছে। আজিও এটা পোষণ মাহৰ ওপৰত আমি এৱাৰনেছ প্ৰগ্ৰেম এটা পাতিছোঁ যে আমাৰ 6টা থিম আছে। এই 6টা থিমৰ ওপৰত আমি আমাৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ মহোদয়ক মাতিছিলোঁ মিনি PHC আৰু হেল্থৰ আৰু আমাৰ আশা ছুপাৰভাইজাৰ MPW তেওঁলোকো দিছে। তেওঁলোকৰ নিজৰ ঘৰুৱা ভাষণ দিছে আৰু আমাৰ যিখিনি মুখ্য সেৱিকা বাইদেউসকল তেওঁলোকেও এইখিনি আগুৱাইছে। পোষণ দি পঢ়াৰ ওপৰত তেওঁলোকৰ ঘৰুৱা ভাষণ এটা দাঙি ধৰিছে। আমাৰ পোষণ মাহৰ এটাই উদ্দেশ্য যে পোষণৰ বাৰ্তাটো ঘৰে ঘৰে আমি মানে পঠাব লাগে। আৰু মই আপোনালোককো মই এটা ৰিকুৱেষ্ট থাকিল যে আপোনালোকৰ চেনেলৰ জৰিয়তে পোষণ মাহৰ এই বাৰ্তাটো এইটো যে আপোনালোকে পঠায় অকল ছেপ্টেম্বৰ মাহত বুলিয়েই নহয়, আপোনালোকে আমাৰ এইখিনি কথা যাতে আপোনালোকে এক্সপাৰ্ট কিছুমান বাকী হ'লে আপোনালোকে এইবিলাক নিউজ আপোনালোকে যাতে দিয়ে চ' ডেট আমাৰ যিখিনি পোষণৰ উদ্দেশ্যটো হৈছে যে পুষ্টিহীনতা দূৰ কৰা। পুষ্টিহীনতা যদি আমাৰ দূৰ হয় যাতে আমাৰ শিশুসকলে পুষ্টিদায়ক খাদ্য পায়। তো সেইটোৱে হৈছে কাৰণ আপোনালোকে নিশ্চয় জানে যে আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত। তো এইখিনি মোৰ ধন্যবাদ।